দুই মহা অভিযুক্ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে জড়িত দুই মহা অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োকে আজি যেহেতু গ্ৰেপ্তাৰ কৰা হ'ল এই দুই অভিযুক্তৰ বিপদ কি হ'ব কিদৰে বিপদত পৰিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ তৰফৰ পৰা আইন সন্দৰ্ভত কি মন্তব্য কৰা হৈছে আমাৰ সৈতে এক এক্সক্লুসিভ টেলিফোনিক বাৰ্তালাপ হৈছিল বিজন মহাজনৰ প্ৰতিটো তথ্য কিদৰে বিপদত পৰিবলৈ গৈ আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ জনোৱাৰ চেষ্টা কৰিম বিএনএছৰ 12টাকৈ ধাৰা আৰোপ কৰা হৈছে সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ বিৰুদ্ধে ইতিমধ্যে 18/25 নম্বৰত ৰুজু হৈছে গোচৰ শ্যাম কানু সিদ্ধাৰ্থৰ গোচৰক লৈ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে বিৱৰি ক'লে আইন সন্দৰ্ভত আমাৰ সৈতে এক বিশেষ টেলিফোনিক বাৰ্তালাপ আছে আমি টেলিফোনিক বাৰ্তালাপটো শুনাই ল'ব বিচাৰিছো জুবিনৰ শ্ৰাদ্ধৰ দিনাখনেই এই দুইজন আৰক্ষীৰ আওতালৈ আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰৰ তেখেতৰ ঘৰত আজি যেহেতু বন্ধ আছিলে তাত প্ৰডিউচ কৰিছিলে আৰু প্ৰডিউচ কৰাৰ পৰিপ্ৰেক্ষিতত 14 দিনৰ পুলিচ হেফাজতলৈ তেওঁলোকক বাই ৱে অফ এ ফৰ্মেল অৰ্ডাৰ অফ ৰিমাণ্ড তেখেতসকলক পুলিচ হেফাজতলৈ প্ৰেৰণ কৰিছে তেওঁলোকক যেহেতু পুলিচ হেফাজতলৈ প্ৰেৰণ কৰিছে নিশ্চিতভাৱে আৰক্ষীয়ে তেওঁলোকক কৰণীখিনি কৰিছে আৰু ইয়াৰ জৰিয়তে জাষ্টিছ ফৰ জুবিন মানুহে যিখিনি অসমৰ ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিচাৰি আছে এইটো তাৰ প্ৰথম পদক্ষেপ বুলি ক'ব পাৰি এই 14 দিনৰ পুলিচ হেফাজতত নিশ্চিতভাৱে জুবিনৰ অপমৃত্যুৰ ক্ষেত্ৰত কিবা ক্ৰিমিনেল নেগলিজেন্স আছে নাই বা তেওঁলোক দুজনৰে বা আন কাৰোবাৰ তেওঁলোকৰ সৈতে ক্ৰিমিনেলিটি বা কালপেবিলিটি আছে নাই সেই মৃত্যুৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই পুলিচ হেফাজতৰ দিনত আৰক্ষীয়ে জেৰাৰ জৰিয়তে তাক উদ্ঘাটন কৰিব পাৰিব সেইবাবে মই ভাবোঁ যে অসম আৰক্ষীয়ে নিশ্চয় এইটো এটা অসম আৰক্ষীৰ সফলতা কিন্তু কিদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে জুবিনৰ যি অপমৃত্যু সেই অপমৃত্যুৰ জৰিয়তে অকল ঘৰখনেই নহয় সমগ্ৰ অসমে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বই কান্দিছে আৰু সেইবাবে সকলোৱে ন্যায় বিচাৰিছে আৰক্ষীয়ে প্ৰথম পদক্ষেপত নিশ্চিতভাৱে জয়ী হৈছে কিদৰে তদন্ত আৰু সফলকামী হয় তাৰ ওপৰত ৰাইজে চকু ৰাখিব অসম আৰক্ষীক শুভেচ্ছা জনাইছে যিমানবিলাক এজাহাৰ দিছে নিশ্চিতভাৱে সকলোৱে যি জুবিনৰ উপমৃত্যু তেওঁৰ ডেফিনেটলি ন্যায় বিচাৰিয়ে এজাহাৰবিলাক দিছে আৰু আইনৰ যি প্ৰক্ৰিয়া ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম সকলো একেৰাকে নিশ্চয় একত্ৰিত কৰা হ'ব বা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া সুপথৰে আগবাঢ়িব লাগে আপুনি আৰু এটা কথা ক'লে যে বিভিন্ন ছ'চিয়েল মিডিয়া বাতৰি কাকত ইত্যাদিত বিভিন্ন আপুনি এভিডেন্স বুলি কৈছে সাক্ষ্য বা যি ধৰণৰ বস্তু সমল আছে সেই সকলো সমল কাৰোবাৰ হাতত আছে যিমান পৰিমাণৰে নহওক কিয় সকলো আৰক্ষীক গতাই দিলে আৰক্ষীৰ তদন্তত এইটোৱে আৰক্ষীয়েও তাক যদি সঁচাই সমল আছে সেই সমলখিনি সঠিক বিষয়ে পৰ্যালোচনা কৰি যিহেতু এই প্ৰধান যি অভিযুক্ত যি দুজন তেওঁলোকক 14 দিনৰ পুলিচ আৰক্ষীয়ে লৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ বাই ৱে অফ এ ফৰ্মেল অৰ্ডাৰ অফ ৰিমাণ্ড নিশ্চিতভাৱে জেৰাৰ ক্ষেত্ৰত এই সমলবিলাকে এই যি সমল দিব সেই সমলৰ ভিত্তিত যদি জেৰা কৰে নিশ্চিতভাৱে তদন্ত প্ৰক্ৰিয়া সফলকামী হ'ব বুলি মই কামনা কৰোঁ মই ভাবোঁ সদৌ উকিল সন্থাই আইনৰ পৰিপন্থী যে কোনো অধিবক্তা উপস্থিত নাথাকিব তেনেধৰণে কোৱাটো কাৰণ ইয়াত এটা ৰায়দান আছে সুপ্ৰিম কোৰ্টৰ মহম্মদ ৰফি ভাৰ্চেছ ষ্টেট অফ তামিলনাডু এই তাৰ গইনালৈ সদৌ অসম উকিল সন্থা যাৰ লগত আমিও জড়িত আমি এটা এপিল দিছিলোঁ অধিবক্তা সমাজখনলৈ আৰু অধিবক্তা সমাজে তাক সন্মান জনাইছে আমি কৈছিলোঁ যে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত যদি কোনো আসামীয়ে আদালতৰ দৰ্জা টুকুৰিয়াই বা আদালতমুখী হয়
তেনে ক্ষেত্ৰত যি ছ'চিয়েল ৰেছপনচিবিলিটি আৰু মৰেল ৰেছপনচিবিলিটি সমাজৰ প্ৰতি তাক উদ্ধত ৰাখিব লাগে আৰু পেছাগত যি ৰেছপনচিবিলিটি ডেট শুড টেক এ বেক ছিট আৰু আজিৰ তাৰিখত সেইটোৱে প্ৰতীয়মান হৈছে। চাওক মই সদৌ অসম উকিল সন্থাৰ এজন কি কয় এজন বিষয়ববীয়া। আমি সকলোৱে সদৌ অসম উকিল সন্থাই অসমৰ সমূহ উকিলৰ যিবিলাক এছ'চিয়েশ্যন আছে বিভিন্ন জিলাত বিভিন্ন সাব ডিভিজনত সকলোৰে আমব্ৰেলা অৰ্গেনাইজেশ্যন তাৰ লগত আমি জড়িত। আমি যিটো আবেদন কৰিছিলোঁ যে কোনো অধিবক্তাই অভিযুক্তৰ ক্ষেত্ৰত যি পেছাগত যি ৰেছপনচিবিলিটি তাক আপোনাৰ ফ্ৰণ্টশ্বিপ দিব নালাগে আৰু সমাজৰ প্ৰতি অধিবক্তাজনৰ যি দায়বদ্ধতা যি মৰেল ৰেছপনচিবিলিটি এজন অধিবক্তাৰ সমাজৰ প্ৰতি ডেট শুড টেক এ ফ্ৰণ্টশ্বিপ আৰু আজি সেইটোৱে আজি প্ৰতীয়মান হৈছে আজিৰ তাৰিখত। জুবিন গাৰ্গৰ যি অপমৃত্যু তাত কাৰোবাৰ যদি কালপেবিলিটি আছে, কাৰোবাৰ যদি আপোনাৰ ক্ৰিমিনেল ইনভলভমেণ্ট আছে, ক্ৰিমিনেলিটি আছে, সকলো এই পুলিচ হেফাজতৰ দিনত আৰু এওঁলোক দুজন যদি তাত জড়িত আছে সেইটো প্ৰতীয়মান হ'ব আৰু এওঁলোকৰ লগত যদি আন ব্যক্তি জড়িত আছে সেইটো যাতে উদঘাটন হয় আৰু তাৰ বাবে আৰক্ষীয়ে নিশ্চয় যি সফল দিশে আগবাঢ়িব লাগিব আৰু সফল দিশে অসম আৰক্ষীয়ে আগবাঢ়িব পাৰিব বুলি অসমৰ প্ৰতিজন জনসাধাৰণে আজিৰ তাৰিখত আশাবাদী হ'ব লাগিব। অসম আৰক্ষীক শুভেচ্ছা জনাইছোঁ, কিন্তু তেওঁলোকলৈ এটা কথা যে গোটেই সমাজৰ দৃষ্টি নিক্ষেপ হৈ আছে তেওঁলোকৰ যিটো আপোনাৰ তদন্ত হ'ব, সেয়েহে অসম আৰক্ষীয়ে যাতে এই তদন্ত সফলকামী কৰি তোলে তালৈ সেইবাবেই তেওঁলোকলৈ মই আহ্বান জনাইছোঁ। জুবিনৰ শ্ৰাদ্ধৰ দিনাখনেই এই দুইজন আৰক্ষীৰ আওতালৈ আহিছে। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'ৰ তেখেতৰ ঘৰত আজি যিহেতু বন্ধ আছিলে তাত প্ৰডিউচ কৰিছিলে আৰু প্ৰডিউচ কৰাৰ পৰিপ্ৰেক্ষিতত 14 দিনৰ পুলিচ হেফাজতলৈ তেওঁলোকক বাই ৱে অফ এ ফৰ্মেল অৰ্ডাৰ অফ ৰিমাণ্ড তেখেতসকলক পুলিচ হেফাজতলৈ প্ৰেৰণ কৰিছে। তেওঁলোকক যিহেতু পুলিচ হেফাজতলৈ প্ৰেৰণ কৰিছে নিশ্চিতভাৱে আৰক্ষীয়ে তেওঁলোকৰ কৰণীখিনি কৰিছে আৰু ইয়াৰ জৰিয়তে জাষ্টিছ ফৰ জুবিন মানুহে যিখিনি অসমৰ ৰাইজে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিচাৰি আছে এইটো তাৰ প্ৰথম পদক্ষেপ বুলি ক'ব পাৰি। এই 14 দিনৰ পুলিচ হেফাজতত নিশ্চিতভাৱে জুবিনৰ অপমৃত্যুৰ ক্ষেত্ৰত কিবা ক্ৰিমিনেল নেগলিজেঞ্চ আছে নাই বা তেওঁলোক দুজনৰে বা আন কাৰোবাৰ তেওঁলোকৰ সৈতে ক্ৰিমিনেলিটি বা কালপেবিলিটি আছে নাই সেই মৃত্যুৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই পুলিচ হেফাজতৰ দিনত আৰক্ষীয়ে জেৰাৰ জৰিয়তে তাক উদঘাটন কৰিব পাৰিব। সেইবাবে মই ভাবোঁ যে অসম আৰক্ষীয়ে নিশ্চয় এইটো এটা অসম আৰক্ষীৰ সফলতা। কিন্তু কিদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে জুবিনৰ যি অপমৃত্যু সেই অপমৃত্যুৰ জৰিয়তে অকল ঘৰখনেই নহয় সমগ্ৰ অসমে সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বই কান্দিছে আৰু সেইবাবে সকলোৱে ন্যায় বিচাৰিছে। আৰক্ষীয়ে প্ৰথম পদক্ষেপত নিশ্চিতভাৱে জয়ী হৈছে। কিদৰে তদন্ত আৰু সফলকামী হয় তাৰ ওপৰত ৰাইজে চকু ৰাখিব। অসম আৰক্ষীক শুভেচ্ছা জনাইছোঁ। যিমানবিলাক এজাহাৰ দিছে নিশ্চিতভাৱে সকলোৱে যি জুবিনৰ উপমৃত্যু তেওঁৰ ডেফিনেটলি ন্যায় বিচাৰিয়ে এজাহাৰবিলাক দিছে আৰু আইনৰ যি প্ৰক্ৰিয়া ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম সকলো এঠাইকে নিশ্চয় একত্ৰিত কৰা হ'ব বা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া সুপথৰে আগবাঢ়িব লাগে। আপুনি আৰু এটা কথা ক'লে যে বিভিন্ন ছ'চিয়েল মিডিয়া বাতৰি কাকত ইত্যাদিত বিভিন্ন আপুনি এভিডেন্স বুলি কৈছে সাক্ষ্য বা যি ধৰণৰ বস্তু সমল আছে সেই সকলো সমল কাৰোবাৰ হাতত আছে যিমান পৰিমাণৰে নহওক কিয় সকলো আৰক্ষীক গতাই দিলে আৰক্ষীৰ তদন্তত এইটোৱে আৰক্ষীয়েও তাক যদি সঁচাই সমল আছে সেই সমলখিনি সঠিক দিশে পৰ্যালোচনা কৰি যিহেতু এই প্ৰধান যি অভিযুক্ত যি দুজন তেওঁলোকক 14 দিনৰ পুলিচ আৰক্ষীয়ে লৈছে
চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ বাই ৱে অফ এ ফৰ্মেল অৰ্ডাৰ অফ ৰিমাণ্ড নিশ্চিতভাৱে জেৰাৰ ক্ষেত্ৰত এই সমলবিলাকে এই যি সমল দিব সেই সমলৰ ভিত্তিত যদি জেৰা কৰে নিশ্চিতভাৱে তদন্ত প্ৰক্ৰিয়া সফলকামী হ'ব বুলি মই কামনা কৰোঁ। মই ভাবোঁ সদৌ অসম উকিল সন্থাই আইনৰ পৰিপন্থী যে কোনো অধিবক্তা উপস্থিত নাথাকিব তেনেধৰণে কোৱাটো, কাৰণ ইয়াত এটা ৰায়দান আছে সুপ্ৰিম কোৰ্টৰ মহম্মদ ৰফি ভাৰ্চেছ ষ্টেট অফ তামিলনাডু। এই তাৰ গইনা লৈ সদৌ অসম উকিল সন্থা, যাৰ লগত আমিও জড়িত, আমি এটা এপিল দিছিলোঁ অধিবক্তা সমাজখনলৈ আৰু অধিবক্তা সমাজে তাক সন্মান জনাইছে। আমি কৈছিলোঁ যে জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত যদি কোনো আসামীয়ে আদালতৰ দৰ্জা টুকৰিয়াই বা আদালতমুখী হয় তেনে ক্ষেত্ৰত যি ছ'চিয়েল ৰেছপনচিবিলিটি আৰু মৰেল ৰেছপনচিবিলিটি সমাজৰ প্ৰতি তাক বুদ্ধত ৰাখিব লাগে আৰু